আপোনাৰ এটা আহ্বানৰ প্ৰতি সমগ্ৰ অসমে আচলতে সঁহাৰি জনাইছিলে যুদ্ধৰ সময়ছোৱাত বিহুৰ অনুষ্ঠানসমূহ বাতিল কৰাৰ কথা আপুনি উল্লেখ কৰিছিলে আৰু এতিয়া স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পিছত কিবা এনেধৰণৰ চাওক মই ভাবোঁ যে মে' মাহত বিহু পতাটো আমাৰ কাৰণে উচিত নহয়। আজি 14 মে' মানে সম্পূৰ্ণ বহাগ মাহটো পাৰ হৈ যাব। জেঠ মাহত বিহু পালন কৰিলে আমাৰ ৰাইজেও বেয়া পায়। গতিকে কোনোবাই যদি পালন কৰিবলগীয়া আছে অহা 2-3 দিনত পালন কৰি শেষ কৰি দিলে মোৰ কোনো আপত্তি নাই। কিন্তু জেঠত অবতৰীয়া বহাগ পালন কৰিলে আমাৰ জাতীয় জীৱন বা আমাৰ যিটো পৰম্পৰা সি কষ্ট পায়। এটাতো সেনাবাহিনী বা ভাৰত পাকিস্তানৰ কাৰণে আমি কৈছিলোঁ, কিন্তু জেঠত বিহু পতাটো ঠিক নহয়। কিন্তু বহুত বিহু কমিটি আছে যোনে পেণ্ডেলটো বনাই ৰাখি থৈ দিছে, কোনোবাই হয়তো মাইকৰ ভাড়াটো এডভান্স দি ৰাখি থৈ দিছে। তেনেকুৱা ক'ৰবাত যদি 2-1 15 তাৰিখৰ আগত কৰে মোৰ কোনো ক'বলগীয়া নাই। কিন্তু 15 তাৰিখৰ পিছত বিহু নাপাতিবলৈ মই ৰাইজক অনুৰোধ কৰিম, কাৰণ আমাৰ বাপতিসাহোন বিহুটোৰ অসন্মান হ'ব নালাগে। গতিকে সেই কথাটো ৰাইজে দৃষ্টি ৰাখিব। কিন্তু যিটো কথাৰ কাৰণে মই আবেদন কৰিছিলোঁ সেই বিষয়টো এতিয়া নাই। কিন্তু এতিয়া মই এজন অসমীয়া ল'ৰা হিচাপে, যুৱক হিচাপে, ব্যক্তি হিচাপে অনুৰোধ কৰিম যে বহাগৰ বিহুটোক জেঠলৈকে টানি লৈ নাযাব।